সোণাৰী সমষ্টিত এতিয়া পথ নিৰ্মাণৰ নামত চলিছে ব্যাপক লুণ্ঠন আৰু অৰাজকতা। সোণাৰী সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈৰ গৃহ সমষ্টিত আৰু তপন গগৈ সাংসদ তপন গগৈৰ নিজ গৃহ সমষ্টিত অভয়পুৰ আৰু চিংলু টঙিয়া সংযোগী পথত চলিছে ব্যাপক অনিয়ম। ঠিকাদাৰ শিৱসাগৰৰ ঠিকাদাৰ সুমন গগৈ নামৰ এজন ঠিকাদাৰ এই পথটো আবণ্টন পাইছিল। কেমেৰাৰ পাছনে সামগ্ৰিক পৰিৱেশ মই দেখাবলৈ অনুৰোধ কৰিছোঁ। আৰু ইতিমধ্যেই এই পথটোৰ যিসমূহ ইয়াতে পথটোত নিৰ্মাণ কৰিছিলে, যিসমূহ সামগ্ৰী ব্যৱহাৰ কৰিছিলে, ইতিমধ্যেই দেখিছে অতি নিম্ন মানদণ্ডৰে কোনো ধৰণৰ ইয়াত তেওঁলোকৰ যিকোনো যি সামগ্ৰী দিব লাগিছিলে, আচলতে বিটুমিন ব্যৱহাৰ কৰিব লাগিছিলে, আলকেটেৰা দিব লাগিছিলে, কিন্তু সেইসমূহ বস্তু কিন্তু নিদিলে। আৰু যাৰ বাবে এমাহ নহওঁতেই এই পথৰ অৱস্থা অতি জৰাজীৰ্ণ হৈ গৈছে। আৰু ইয়াৰে যিসমূহ শিলসমূহ ইতিমধ্যেই হাতেৰে চুই দিয়াৰ লগে লগে ইয়াৰ পৰা আঁতৰি গৈছে। এনেধৰণে আচলতে সাংসদ তপন কুমাৰ গগৈ গৃহ সমষ্টিত আৰু নৱনীতা সন্দিকৈ গৃহ সমষ্টিত চলিছে ব্যাপক অৰাজকতা। আৰু বিভাগীয় ঠিকাদাৰ আৰু গড়কাপ্তানি বিভাগৰ একাংশই মিলি আচলতে ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে বৰ্তমানৰ সময়ত। আৰু এনেধৰণে এইদৰে এই পথটো নিৰ্মাণ কৰিছে। সংগঠনৰ বিষয়ববী আছে, মই কিছু কথা তেওঁলোকক জানিব বিচাৰিম। কি ক'ব আচলতে যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ গৃহ সমষ্টি আৰু নৱনীতা সন্দিকৈ সোণাৰী বিধানসভা সমষ্টিৰ তেওঁৰ গৃহ সমষ্টি, এই পথটো দেখিছে অতি ভয়ংকৰ ৰূপ লৈছে, কি ক'ব? চৰাইদেউ জিলা অভয়পুৰ টঙিয়া গাঁও আৰু চিংলু পথাৰ সংযোগী এই 4 কিলোমিটাৰ দৈৰ্ঘ্য পথছোৱাৰ শিৱসাগৰ এজন গগৈ উপাধি গড়কাপ্তানি বিভাগৰ ঠিকাদাৰে অতিকৈ নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰাৰ কাৰণে আজি বখলাকৈ এৰি যাবৰ কাৰণে এই ৰাস্তাটো বখলাকৈ এৰি যাবৰ কাৰণে সক্ষম হৈছে। আৰু আমি চৰকাৰ আৰু প্ৰশাসনক এইটো কথা দাবী জনাব বিচাৰিছোঁ যে চৰকাৰে সদায় উন্নয়ন হৈছে বুলি কৈছে, দুৰ্নীতি তেওঁলোকে প্ৰশ্ৰয় দিয়া নাই বুলি কৈছে, যে তেওঁলোকে ইয়াৰ পৰাই তেওঁলোকে প্ৰমাণ যে তেওঁলোকে কিমান দুৰ্নীতিগ্ৰস্ত কামেৰে আৰু দুৰ্নীতিগ্ৰস্ত বিষয়াৰ লগত মিলি গড়কাপ্তানি বিভাগৰ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ লগত কি ধৰণে মিলি এই সিংহভাগ ধন ইতিমধ্যে আত্মসাৎ কৰিছে এটা নিম্ন মানদণ্ডৰ পথ নিৰ্মাণ কৰি। এইটো আমি এটা উচিত তদন্তৰ দাবী জনাইছোঁ। আৰু এই টঙিয়া গাঁৱত যিসকলে ঠিকাদাৰ কৰিবলৈ আহিছে তেওঁলোকে যাতে এই পথটো অতিকৈ বেয়াকৈ নিৰ্মাণ কৰাৰ কাৰণে আমি তেওঁলোকক সকিয়নি প্ৰদান কৰিছোঁ। আৰু ভৱিষ্যতলৈ তেনেকুৱা ধৰণৰ ঠিকাদাৰক এই ব্লেকলিষ্ট কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ। যিটো নেকি সোণাৰী সমষ্টিৰ অন্যতম এই অঞ্চলটো, আৰু এই অঞ্চলটোত আমি দেখিছোঁ গোটেই পথটোত এতিয়া ইয়াৰ যিসমূহ শিল ইতিমধ্যে শিলসমূহ এৰি গৈছে। আৰু ইয়াৰ পাছতে এই ৰাস্তাটো বেছি দিন হয়তো নাযাব। কি ক'ব আচলতে ঠিকাদাৰ বিভাগীয় কৰ্তৃপক্ষ গড়কাপ্তানি বিভাগ মিলি আচলতে মিলামিলি কৰি আচলতে পইচা খোৱাৰ ফলতে এনেধৰণৰ হৈছে নেকি? নিশ্চয় এইটো কথা জলজল পটপটকৈ ওলাই আছে যে গড়কাপ্তানি বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ সহযোগত ঠিকাদাৰে মিলি ইয়াৰ সিংহভাগ ধন আচলতে আত্মসাৎ কৰিছে। আৰু টঙিয়াৰ ৰাইজে বিভিন্ন সময়ত দাবী উত্থাপন কৰিছিলে যে তেওঁলোকৰ হাতী উপদ্ৰৱৰ পৰা বাচিবৰ কাৰণে, নগাৰ উপদ্ৰৱৰ পৰা বাচিবৰ কাৰণে, বিভিন্ন ধৰণৰ সমস্যাৰ পৰা বাচিবৰ কাৰণে এই তেওঁলোকৰ টঙিয়াৰ যিটো মূল পথ, সেই মূল পথটো নিৰ্মাণ কৰিবৰ কাৰণে ৰাইজে বহুবাৰ দাবী উত্থাপন কৰিছে। আৰু তেওঁলোকৰ দাবীৰ প্ৰতি সঁহাৰি জনাই চৰকাৰী গড়কাপ্তানি বিভাগে এই পথটো নিৰ্মাণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু শেহতীয়াকৈ দেখিছোঁ যে একাংশ বিষয়া কৰ্মচাৰীয়ে ঠিকাদাৰে মিলি ইয়াৰ সিংহভাগ ধন আত্মসাৎ কৰাৰ বাবে ৰাস্তাটো আজি জৰাজীৰ্ণ অৱস্থালৈ গতি কৰিছে। এইটো সঁচাকৈ আপোনালোকে মাধ্যমৰ জৰিয়তে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, এটা উচিত তদন্ত কৰিবৰ কাৰণে আমি আহ্বান জনাব বিচাৰিছোঁ, যাতে দুৰ্নীতিগ্ৰস্ত বিষয়াই কঠোৰ শাস্তি পায়। তাৰ বাবে আমি ইয়াৰ বিভাগীয় মন্ত্ৰী আৰু বিষয়া কৰ্মচাৰীসকলক আমি ইতিমধ্যে দাবী উত্থাপন কৰিছোঁ। হয়, নিশ্চয়কৈ। যিহেতু নেকি অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল চিংলু এই টঙিয়া অঞ্চল, আৰু এই পথটোত ইতিমধ্যে শিৱসাগৰৰ এজন ঠিকাদাৰ, নাম তেওঁৰ সুমন গগৈ। বিগত সময়ত এই ঠিকাদাৰজনে যিসমূহ পথ নিৰ্মাণ কৰিছিলে আচলতে নিম্নমানৰ সামগ্ৰীয়ে ব্যৱহাৰ কৰাৰ ফলতে এনেধৰণে পথত আচলতে হাতেৰে লগাই দিলে বখলাকৈ এৰি যাবলৈ ধৰিছে। মই পুনৰ সেই কেমেৰা পাৰ্চনক এটা দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। ইতিমধ্যে এই পথৰ এই সামগ্ৰিক দৃশ্য আপোনালোকে প্ৰাগৰ কেমেৰাত
দেখিলে গম পাব ইতিমধ্যে দেখিছে হাতেৰে চুই দিলে আচলতে ইয়াৰ পৰা শিল আঁতৰি যায় এনেধৰণে আচলতে সোণাৰী সমষ্টিত চলিছে অৰাজকতা আৰু দুৰ্নীতি আৰু মই সেই যুৱকজনৰ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিম আচলতে তেওঁ কি ক'ব গোটেই বিষয়টোৰ ওপৰত যিহেতু নেকি তেওঁ নিজেই গাঁওখনৰ বাসিন্দা কি ক'ব গোটেই বিষয়টো আমাৰ ইয়াততো পুৰা ডুপ্লিকেট চলি আছে ৰাস্তা ঠিকাদাৰজনে যে পথটো নিৰ্মাণ কৰিছিলে সেই সময়ত ইয়ালৈ গড়কাপ্তানি বিভাগৰ তেওঁলোকৰ বিভাগৰ মানুহ আহিছিলে নাই সেইটোতো গম নাপাওঁ হয় নিশ্চয়কৈ যিহেতু নেকি স্থানীয় যুৱক এজনক ইতিমধ্যে আমি তেওঁ কিছু কথা আচলতে নাজানে গোটেই বিষয়টোৰ ওপৰত কিন্তু আৰু এজন যুৱক আছে যিহেতু নেকি সেই যুৱকজনে এই পথটো নিৰ্মাণ কৰাৰ সময়ত আছিলে আৰু মই তেওঁৰ পৰা মই কিছু কথা মই জানিবলৈ চেষ্টা কৰিম ঠিকাদাৰজনৰ নাম কি আৰু সুমন গগৈ ক'ত হয় ঘৰ তেওঁ শিৱসাগৰ শিৱসাগৰ এই পথটো যেতিয়া নিৰ্মাণ কৰিছিলে তোমালোক আছিলা নাই ইয়াতে আছিলোঁ কেনেধৰণে কি দিছিলে ইয়াতে সামগ্ৰী এনেকৈতো তেল দিয়ে তাৰপিছত আমাক বেলচাই কিবা কিবি মানে যোগাৰ পাতি দিছিলে সিহঁতি এতিয়া কিন্তু যে হাতেৰে চুই দিলে ইয়াৰ যে যিটো শিল উঠি গৈছে কি ক'ব গোটেই বিষয়টো তাত পানী মিক্স কৰি দিয়ে আমি ক'লে যে বোলে জেগাৰ পৰাই তেনেকুৱা আহে মিক্স কৰিব কয় জেগাৰ পৰা তো আমি মিক্স কৰিছোঁ বুলি কৈ দিয়ে সিহঁতি তাৰ একো ব্যৱস্থা নল'লে নাই তোমালোকে ৰাস্তা বন্ধ কৰিছিলে নি নাই যোৱা বছৰত বন্ধ কৰিছিলোঁ দাম চাৰাম গোটেইখিনি দলিয়াই পেলাই দিছিলে তাৰপিছত আকৌ কি মিলা মাংসা হ'লগৈ জানো তাৰপিছত আকৌ বনালে হয় নিশ্চয়কৈ যেতিয়াই পথটোৰ নিৰ্মাণত যেতিয়া অনিয়ম হৈছিল তেতিয়াই গাঁৱৰ ৰাইজে প্ৰতিবাদ কৰিছিল আৰু তাৰ পাছতে একাংশ সুবিধাবাদী আচলতে এই পথটোৰ নামত ব্যাপক সংখ্যক ধন সংগ্ৰহ কৰিলে আৰু যাৰ বাবে আজিৰ তাৰিখত ভুগিবলগীয়া হৈছে স্থানীয় এইসকল চৰাইদেউ জিলাৰ চিংলু আৰু টঙিয়া গাঁৱৰ ৰাইজসকলে